কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰ সন্থাৰ ফালৰ পৰা ঘটনাৰ ওপৰত আমি জগৰীয়া কৰিছোঁ নিন্দা কৰিছোঁ। যি যোৱা 24 তাৰিখ ৰাতি যি 3জন আৰু তেওঁৰ সতীৰ্থ যি কালপ্ৰিট 2জন মাইনৰ ছোৱালীক যি মানে ফুচলাই লৈ পেলাই যি জামাল খান, শেখ আব্দুল্লাহ আৰু নুৰ আলম তেখেতসকলে যে গেং ৰেপ কৰিলে, ইয়াৰ ওপৰত আমি কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰ সন্থাৰ ফালৰ পৰা এই ঘটনাৰ ওপৰত আমি তদন্ত কৰাৰ লগতে আমাৰ যি মানে ফাষ্ট ট্ৰেক কোৰ্টত তেখেতসকলক লৈ যাব লাগে, ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো হাতৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। এই অঞ্চলত এই যোৱা 23 তাৰিখ সন্ধিয়াত বড়ো জনজাতীয় 2জন নাবালিকা কিশোৰীক ইছলাম ধৰ্মাৱলম্বী 8জন পাচণ্ডই যি ঘৰৰ সন্মুখৰ পৰা উঠিয়াই লৈ যায়, এই ছোৱালীসকলক যে কি কৰিছে এয়া মই মানে এই মুখেৰে ক'ব মানে বিচৰা নাই, কিন্তু এটা কথা স্পষ্ট ক'বলৈ বিচাৰিছোঁ। আজি চাওক এই দিনত যে ঘটনাটো হৈছে, এই ঘটনাটো মাৰ নাযাওঁতে আজিৰ দিনত আমাৰ এই BTRত মানে এনেকুৱা ঘটনা সংঘটিত হ'বলৈ মানে পাৰিছে। কাৰণ এটাই এই ধৰ্ষণ, হিন্দু ছোৱালীক ধৰ্ষণ কৰা বন্ধৰ এটাই কাৰণ আছে, এই ধৰ্ষণকাৰীসকলক ইনকাউণ্টাৰ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।